মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে কবিতা সংজ্ঞা, কবিতাৰ বৈশিষ্ট্য আৰু কবিতাৰ শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰিছোঁ। আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ কবিতাৰ শ্ৰেণী বিভাগ মুখ্য ভাগসমূহ। এই ভাগসমূহ আমি কি ভাগত কবিতাক ভাগ কৰিব পাৰি আৰু প্ৰতিটো ভাগৰ বিষয়ে কিছু কথা মই চমুকৈ কৈ যাম। গতিকে বিস্তৃত আলোচনা কৰা ইয়াত সম্ভৱ নহয়, কাৰণ সময় বৰ সীমিত। যাৰ কাৰণে মই আজি কবিতাৰ শ্ৰেণী বিভাগ, যিহেতু আমি ইতিমধ্যে কবিতাক দুটা ভাগত ভাগ কৰিব পাৰিছোঁ। এটা হ'ল বস্তুনিষ্ঠ কবিতা আৰু আনটো হ'ল ব্যক্তিনিষ্ঠ কবিতা। এতিয়া আমি বস্তুনিষ্ঠ কবিতা কি আৰু ইয়াক কি ভাগত ভাগ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি বস্তুনিষ্ঠ কবিতা সম্পৰ্কে কিছু হ'লেও আভাস পাইছোঁ যে বস্তুনিষ্ঠ কবিতা হ'ল যিবোৰ কবিতা কবিয়ে কল্পনা আৰু অনুভূতিৰ জৰিয়তে বহিৰ জগতখনৰ বিভিন্ন ঘটনাক কবিতাৰ মাজত কি কৰে, কবিতা আকাৰে ৰূপ দিয়ে। সেইবোৰক আমি কি বুলি কওঁ? বস্তুনিষ্ঠ কবিতা বুলি কওঁ। এই বস্তুনিষ্ঠ কবিতাক আমি কেইবাটা ভাগত ভাগ কৰিব পাৰোঁ। কাৰণ মই ইতিমধ্যে ব্লেকবোৰ্ডত বৰ্ডত মই ভাগবোৰ লিখি থৈছোঁ। এতিয়া মই এটা এটা কৰি ভাগৰ বিষয়ে চমুকৈ কৈ যাম। তোমালোকে মন কৰিবা আৰু কিবা থাকিলে পিছত তোমালোকে মোক মোৰ হোৱাটছএপত পঠিয়াই দিবা। যিয়ে নহওক, তোমালোকে এই মই যে বৰ্ডত লিখিছোঁ সেইবোৰ নোট কৰি যাবা। যিয়ে নহওক, আমি বস্তুনিষ্ঠ কবিতাক মুখ্যতঃ আমি মুখ্য ভাগবিলাক আমি আলোচনা কৰিম। এতিয়া বস্তুনিষ্ঠ কবিতাৰ প্ৰধান ভাগসমূহৰ ভিতৰত প্ৰথমত আমি ল'ব পাৰোঁ মহাকাব্য। মহাকাব্য ইপিক বুলি কোৱা হয় ইংৰাজীত। এই মহাকাব্য কি? মহাকাব্য এনেকুৱা যে আগৰ কবিসকল বিভিন্ন ঘটনাক লৈ, যেনেকৈ আমাৰ ৰামায়ণ মহাভাৰত আদি কৰি যিবিলাক মহাকাব্য আছে, সেই মহাকাব্যৰ আধাৰত তেওঁলোকে কি কৰিছিল, সেই মহাকাব্যবোৰ ৰচনা কৰিছিল আৰু এই মহাকাব্যৰ আধাৰত তেওঁলোকে কবিতা আকাৰে তেওঁলোকে ৰচনা কৰিছিল। এই মহাকাব্য আমি তেওঁলোকৰ ৰচনা আমি দুই প্ৰকাৰ পাওঁ। এটা হ'ল বৰ্ধিত মহাকাব্য, ইপিক অফ গ্ৰথ। বৰ্ধিত মহাকাব্য এনেকুৱা মহাকাব্য যি মহাকাব্যৰ মাজেৰে কি কৰিছিল, এটা পিছত এটাকৈ ব্যক্তিগত ঘটনা কি কৰিছিল, আমাৰ কবিসকলে ৰচনা কৰিছিল। যেনেকৈ আমি ৰামায়ণত বিভিন্ন ধৰণৰ, মহাভাৰত বিভিন্ন ধৰণৰ আমি কি পাওঁ, ঘটনাৰাজি লিপিবদ্ধ পাওঁ। ঠিক তেনেকৈ এইবোৰ আমাৰ কবিসকলে কি কৰিছিল, তেনেকুৱা ঘটনা তাত লিপিবদ্ধ কৰিছে। কি আকাৰত? কবিতা আকাৰত। যাৰ কাৰণে আমি সেইটো আমি বস্তুনিষ্ঠ কবিতা বুলি ক'ব পাৰোঁ। আৰু এটা ভাগ হ'ল সাহিত্যিক মহাকাব্য।
সাহিত্যিক মহাকাব্য। এতিয়া সাহিত্যিক মহাকাব্যনো কি? যে যিবিলাক কাব্যৰ মাজেৰে যে আমাৰ কবিসকলে সাহিত্যিক বিভিন্ন ঘটনাক সাহিত্যিক ৰূপ দিছিল। মহাকাব্যৰ ঘটনাক এজন যেতিয়া কবিয়ে তাক সাহিত্যিক ৰূপ দিয়ে তাকে সাহিত্যিক মহাকাব্য বুলি কোৱা হয়। কাৰণ তাৰে যে বৰ্ধিত মহাকাব্য বিভিন্ন ৰাইটাৰে লিখিব পাৰে, বিভিন্ন কবিয়ে ৰচনা কৰিব পাৰে, কিন্তু সাহিত্যিক মহাকাব্যই এজন কবিয়ে তেওঁ ৰচনা কৰে। যাৰ কাৰণে সাহিত্যিক মহাকাব্য বিভিন্ন ধৰণৰ প্ৰণয় কাব্য আমাৰ ৰচনা কৰিছে, যেনেকৈ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি বিভিন্ন ধৰণৰ কাব্য তেওঁলোকে ৰচনা কৰিছে। সেই ধৰণৰ কাব্যবিলাক আমি কি কওঁ? সাহিত্যিক কাব্য বুলি কওঁ। তাৰপিছত দ্বিতীয়তে আমাৰ আৰু এটি হ'ল গাথা বা মালিতা, যাক ইংৰাজীত ব্লাড বুলি কোৱা হয়। এই গাথা বা মালিতা কি? যে আমাৰ পুৰণি ইংৰাজী সাহিত্যত ব্লাড যেনেকৈ ৰচনা কৰিছিল, ঠিক তেনেকৈ আমাৰ কিছুমান কাহিনীৰ আধাৰত আমাৰ কবিসকলে কি কৰিছিল? কাহিনী গীত বা গাথা গীত কিছুমান ৰচনা কৰিছিল। যেনেকৈ আমাৰ অসমীয়া সাহিত্যত পাওঁ আমি তেজীমলাৰ কাহিনী পাওঁ, তাৰপিছত আমি ফুলকোঁৱৰ, মণিকোঁৱৰ আদি বিভিন্ন ধৰণৰ গাথা বা আমাৰ কি কওঁ মালিতা কবিতা পাওঁ। ঠিক সেই গাথা বা মালিতাবিলাক কাহিনী আকাৰত কি কৰা হয়? কাহিনী আকাৰত তেওঁলোকে কি কৰে? ৰচনা কৰে। কবিসকলে সেইবোৰ কাহিনী ৰূপ দিয়ে। যিকোনো ঘটনাক যেনেকৈ তেজীমলাক যেনেকৈ আমাৰ কাহিনী ৰূপ দিছে, ঠিক তেনেকৈ তেওঁলোকে কাহিনী আকাৰত কি কৰে? ৰচনা কৰি যায়। সেইবিলাকক আমি গাথা বা মালিতা বুলি কওঁ। তাৰপিছত হ'ল ব্যংগ কাব্য। এই ব্যংগ কাব্যনো কি? ব্যংগ কাব্য যিটো মোক ইপিক বুলি কোৱা হয়। যে ব্যংগ কাব্যবিলাকৰ দেখা যায় যে কোনো এটা কাব্যৰ কোনো এটা কাব্য ব্যংগ কৰি তাক কবিসকলে তাৰ এটা ৰূপ, তাৰ কল্পনা আৰু অনুভূতিৰ সেই কাব্যৰ আধাৰত বিভিন্ন কল্পনা বা অনুভূতি তেওঁলোকে ব্যংগ আকাৰে ৰচনা কৰাকে আমি ব্যংগ কাব্য বুলি কওঁ। এই ব্যংগ কাব্যৰ বিভিন্ন উদাহৰণ দিয়া হৈছে। গতিকে এইটো হ'ল যে এই ব্যংগ কাব্যবিলাক দেখা যায় যে আমাৰ বিভিন্ন পুৰণি কাব্যবিলাকৰ আধাৰত সেইবোৰ ৰচনা কৰিছে। আৰু সেই ব্যংগ কাব্যবিলাক যেনেকৈ আমাৰ বেজবৰুৱাদেৱে বাগদেৱী বন্দনা আৰু হোমে লিখিছিল ভেকুলী আৰু নিগনিৰ যুদ্ধ, তেনেকৈ কিছুমান কাহিনী ব্যংগ কৰি লিখা কবিতা। গতিকে এইবিলাক আমি ব্যংগ কাব্য বুলি কওঁ। এইবাৰ আমি আহিছোঁ প্ৰণয় কাব্যনো কি? মেট্ৰিকেল ৰোমান্স। মেট্ৰিকেল ৰোমান্স কি? আমাৰ প্ৰণয় কাব্যনো কি? যে যিবিলাক কাব্যৰ মাজেৰে কি কৰিছিল? প্ৰেম, সমন্বয় আৰু বিভিন্ন ধৰণৰ কি কৰে? যুদ্ধ বিগ্ৰহ আদি কি কৰিছিল? তেওঁলোকে বিভিন্ন প্ৰকৃতিৰ সম্পৰ্কে বিভিন্ন প্ৰেমৰ বিষয়ে, বিভিন্ন প্ৰকৃতিক প্ৰেমৰ সম্পৰ্ক, মানুহ আৰু প্ৰেমৰ সম্পৰ্ক বিভিন্ন ধৰণৰ কি কৰে? ৰোমান্টিক ৰূপ দি তেওঁলোকে প্ৰণয় কাব্য ৰচনা কৰিছিল। এই প্ৰণয় কাব্যবিলাক দেখা যায় আমাৰ উষা পৰিণয়, আমাৰ পীতাম্বৰে যেনেকৈ লিখিছিল উষা পৰিণয়, কুমাৰ হৰণ কাব্য,
আমাৰ যিবোৰ বোধকাব্য আছে সেই বোধকাব্যবিলাকৰ প্ৰণয় কাব্য অন্তৰ্ভুক্ত কৰিব পাৰি। যিয়ে নহওক এই আমাৰ এইবাৰ আমি আমাৰ নাট্যকাব্য লৈ আহিছোঁ। নাট্যকাব্যনো কি? যে ড্ৰামাটিক আমাৰ এই নাট্যকাব্য কি? এই নাট্যকাব্য যে আমাৰ কিছুমান যে নাটকত আমি কি কৰোঁ, দৃশ্য উপভোগ কৰোঁ আৰু সেই দৃশ্যত আমাৰ কি কৰে, চৰিত্ৰবিলাকে বিভিন্ন ডায়লগ বা কথোপকথন কি তেওঁলোকে কয়। কিন্তু আমাৰ কবিতাত কি কৰে, কবিসকলে কিছুমান আমাৰ নাটকীয় ৰূপ কবিতাৰ মাজেৰে কি দিয়ে, নাটকীয় ৰূপ দিয়ে। আৰু সেই নাটকীয় ৰূপবিলাকক আমি যে ইয়াৰ ৰচনা পদ্ধতি পূৰ্ণাংগ নাটক নহয়, কিন্তু নাটকৰ কিছু অংশ নাটকৰ দৰে তাত কিছুমান ৰূপ দিয়া হয়। সেইটোক আমি কি বুলি কওঁ, নাট্যকাব্য বুলি, ড্ৰামাটিক মনোলগ বুলি আমি কওঁ। গতিকে এই নাটকীয় আমি কাব্য আমি তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল নাট্যগীত আৰু নাটকীয় একোক্তি ড্ৰামাটিক মনোলগ, আৰু এটা হ'ল স্বৰ্গোক্তি, এইটো হ'ল আত্মভাষণমূলক গীত কবিতা। গতিকে এতিয়া আমাৰ নাটকীয় গীতনো কি? নাটকীয় যে যেতিয়া এই শ্ৰেণীৰ বিলাকক আমাৰ কোনো যে বহু নাটকৰ কিছুমান অংশ চৰিত্ৰৰ মাজেৰে গীত আকাৰে কি কৰা হয়, প্ৰকাশ কৰা হয়। এইটো ড্ৰামাটিক বুলি ক'ব পাৰোঁ। আৰু নাটকৰ একোক্তি সেইটো কেনেকুৱা, যে নাটকীয় একোক্তি হ'ল আমাৰ যে নাট্যধৰ্মী বা নাটকীয় গুণ সমৃদ্ধ কিছুমান নাট্য গীত আছে। সেই গীতবোৰ কি কোৱা হয়, আমাৰ কবিতা আকাৰে প্ৰকাশ কৰা হয়। সেইটোক নাটকীয় একোক্তি বুলি আমি ক'ব পাৰোঁ। আৰু সেইবোৰ চৰিত্ৰৰ মুখেদি কি কৰা হয়, কবিতা আকাৰে ৰচনা কৰা হয়। তাৰ উপৰিও আমি এইবাৰ এই কবিতা নাটকীয় যে নিজৰ কথাবোৰ চৰিত্ৰবোৰে কি কৰে, বিশ্লেষণ কৰি যায়। আৰু চৰিত্ৰত সেই কথাবিলাকত যি কাল্পনিক ৰূপ দিয়া হয় তাকে নাটকীয় একোক্তি বুলি কোৱা হয়। আৰু এইবাৰ স্বৰ্গোক্তি বা আত্মভাষণ বুলি কোনবিলাকক কোৱা হ'ব, যে যিবিলাকৰ যে শ্ৰোতা যে চৰিত্ৰই নিজে নিজে ব্যক্ত কৰিব, কিন্তু শ্ৰোতা বা নথকাকৈ এই কথাবিলাক কোনোবা শুনক নুশুনক কোনো কথা নাই, নিজে নিজে কৈ যায়। সেইটো হ'ল আমাৰ স্বৰ্গোক্তি বা আত্মভাষণবিলাক। যে চৰিত্ৰৰ কবিয়ে কি কৰে, নাটকৰ চৰিত্ৰৰ মুখেৰে এটা চৰিত্ৰৰ মুখে নিজে নিজে কৈ যায় এই কথাখিনি, তাকে আত্মভাষণমূলক, তেওঁ নিজৰ কথা নিজে কৈ যোৱাকে আত্মভাষণ বুলি আমাৰ কি কোৱা হৈছে, যে কবিতাৰ মাজেৰে প্ৰকাশ কৰা বুলি কওঁ। এতিয়া আমি নেক্সট আহিছোঁ নীতি বা উপদেশমূলক কবিতা কি? নীতি বা উপদেশমূলক যে ড্ৰামাটিক পয়েট্ৰি, তেনে আমি কাক কওঁ, যে নীতি বা উপদেশ, যিবিলাক কবিতাৰ মাজেৰে কোনো নীতিবাচক নাইবা উপদেশবাচক কিছুমান মানে কি কয় চিন্তাধাৰা এই কবিতাৰ মাজত অন্তৰ্নিহিত হৈ থাকে। যিবিলাক কবিতাৰ মাজত কি নীতি উপদেশ নিহিত হৈ থাকে সেইবিলাকক আমি কি কওঁ, নীতি
বাচক বা এই কবিতাবিলাকৰ মাজেৰে আমি জ্ঞান লাভ কৰিব পাৰোঁ আৰু জ্ঞান অৰ্থ ইয়াত প্ৰকাশ হোৱা দেখা যায়। গতিকে সেইবিলাকক আমি কি ক'ম? উপদেশ বা নীতিমূলক কবিতা বুলি ক'ম। তাৰ উপৰিও আমি এই নীতিমূলক কবিতা বিশেষকৈ আমাৰ নীতি উপদেশমূলক কবিতাৰ ভিতৰত ৰবি ঠাকুৰৰ জোতা আৱিষ্কাৰ, মফিজুদ্দিন আহমেদ যিটো আমাৰ জ্ঞান মালিনীৰ কবি আছিল, এই জ্ঞান মালিনীৰ কিছু কবিতা ইয়াত সংযোজন কৰা হৈছে। তাৰ উপৰিও আমাৰ বেজবৰুৱাদেৱৰ ৰেণুকা নামৰ যিটো কবি আছে, সেই কবিত তেওঁ কি কৰিছে? কবিতাৰ মাজেৰে কবিয়ে ইয়াত নীতি আৰু উপদেশমূলক কিছু চিন্তাধাৰা এই কবিতাৰ মাজেৰে সোমাই দিছে। যিয়ে নহওক, এই নেক্সট পিছত আমি আহিছোঁ যে ৰূপক কবিতা। ৰূপক কবিতানো কি? এইটো এলগ্ৰীক ৰূপক কবিতা কি? যে ৰূপক কবিতাৰ মাজেৰে কি যিবোৰ কবিতাৰ আখ্যানৰ মাজেদি কিছুমান কি হয়? চিত্ৰ অংকন কৰা হয়, কিছুমান ৰূপ দিয়া হয়। যে যিবোৰ কবিতাৰ মাজেৰে কি কৰা হয়? কিছু বিশেষ অৰ্থ প্ৰকাশ কৰে। এটা কবিতাৰ অৰ্থৰ উপৰিও কিছুমান অৰ্থ ইয়াত কি কৰা? অন্তৰ্নিহিত কৰা হয়। তাৰমানে কবিতাৰ এটা বেলেগ ৰূপ এই কবিতাৰ মাজেৰে বিশ্লেষণ কৰা হয়। ইয়াক আমি কি কওঁ? ৰূপক কবিতা এলগ্ৰীক বুলি আমি ক'ম। যে এই ৰূপক কবিতাবিলাকৰ ভিতৰত আমাৰ দেখা যায় আমাৰ যতীন্দ্ৰনাথ দুৱৰাৰ, তাৰ উপৰিও নলিনীবালা দেৱীৰ, ৰত্নকান্ত বৰকটকী, এইবিলাক যে আমাৰ আপোন সুৰ, বনফুল আদি কৰি যিবিলাক কবিতা আছে, এই কবিতাবিলাকক আমি ৰূপক কবিতা বুলি ক'ব পাৰিম। গতিকে এইবাৰ লিপি কবিতানো কি? লিপি কবিতা সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া লিপি মানে ইপিষ্টাইল কি? ইংৰাজীত ইপিষ্টাইল বুলি কোৱা হয়। যে আমাৰ লিপি কবিতাত হ'ল এনেকৰণ কিছুমান যিবিলাকৰ নীতি কথা, আমাৰ আত্মসমালোচনা, প্ৰেম আৰু অন্যান্য বিষয়ক লৈ কবিয়ে যেতিয়া ৰচনা কৰে, তাৰমানে আমাৰ সেইবিলাক লৈ আমাৰ কি হয়? লিপি কবিতা সৃষ্টি হয়। তাৰমানে সমালোচনামূলক কবিতাৰ মাজেৰে তাৰমানে আলোচনা কৰা, তাৰ উপৰিও আত্মপ্ৰকাশ কৰা নিজৰ, তাৰ উপৰিও কি কৰে? কবিতাৰ মাজেৰে বিভিন্ন কবিয়ে তেওঁ প্ৰেম আৰু অন্য বিষয়ক আমাৰ স্বৰ্গোক্তি কথাৰে তেওঁ কি কৰে? বৰ্ণনা কৰে। এইবিলাকক আমি কি কওঁ? লিপি কবিতা বুলি কওঁ। এতিয়া ব্যংগ কবিতা কি? ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলে গম পাইছা, ইতিমধ্যে ব্যংগ কাব্য পাইছোঁ আমি। ব্যংগ কাব্য পাইছোঁ, কিন্তু আমি কবিতা পোৱা নাই। এইবাৰ আমি ব্যংগ কবিতানো কি? যে কিছুমান দেখা যায় যে কিছুমান কাব্য আমি কিছু কবিতা ব্যংগ কৰি কিছুমান কবিতা লিখে। যে যিকোনো কবিতাক ব্যংগ কৰি তাৰ চিন্তাধাৰাৰ কি কয়? ব্যংগ ৰূপ দি কিছুমান কবিতা লিখে, তাকে আমি ব্যংগ কবিতা বুলি কওঁ। এইটো ইংৰাজীত চেলিটাৰ বুলি কোৱা হয়। এই ব্যংগ কবিতাৰ মাজেৰে কি কৰা হয়? আমাৰ ব্যংগ কবিতা বিভিন্ন ধৰণৰ কবিৰ মাজত আমাৰ ব্যংগ কবিতা আছে। তাৰ ভিতৰত আমি সত্যনাথ বৰাদেৱৰ সভ্যতাৰ মথাউৰি, দণ্ডিনাথ দেশ তললৈ গ'ল, দণ্ডিনাথ কলিতা আৰু আমাৰ কদম কলিৰ বহুতো কবিতা ব্যংগ কবিতা বুলি, লক্ষ্মীনাথ বেজবৰুৱা কদম কলিৰ বিভিন্ন কবিতা ব্যংগ কবিতা বুলি আমি ক'ব পাৰোঁ।
তাৰ উপৰিও আমি পেৰেডি বা লালিতা কি লালিকা বা পেৰডি যে আমি কি শুনিছো পেৰডি গান এটা গানক পৰা আনটো গান সৃষ্টি কৰে পেৰডি কৰে গতিকে এটা গানৰ পৰা আনটো গান সৃষ্টি কৰাক আমি যেনেকৈ তাৰ কিছু হাস্যৰসিক গুণেৰে যিটো সৃষ্টি কৰা হয় তাক পেৰডি বুলি কোৱা হয় আৰু সেই গানৰ আধাৰত ঠিক তেনেকৈ কবিতা এটা কবিতাৰ আধাৰত আন এটা কবিতাক পেৰডি কৰি কবিতা ৰচনা কৰাকে আমি পেৰডি বা লালিকা কবিতা বুলি ক'ম গতিকে এই লালিকা কবিতা বিশেষকৈ আমাৰ অসমৰ জাতীয় সংগীত ও মোৰ আপনা দেশ পেৰডি কৰা বুলি আমি পাওঁ কওঁ আৰু বেজবৰুৱাদেৱৰ কিছু যতীন্দ্ৰনাথ দুৱৰাৰ কিছু কবিতা এই পেৰডিমূলক কবিতা আছে গতিকে সেইবিলাক কবিতা আমাৰ কি হয় পেৰডিমূলক কবিতা বুলি আমি ক'ম তাৰমানে সেই কবিতাসমূহ এটা কবিতাৰ পৰা আনটো কবিতা পেৰডি কৰি সৃষ্টি কৰা বা লালিকা কৰি সৃষ্টি কৰা কবিতা বুলি ক'ম যে আমি থুলমূলভাৱে বস্তুনিষ্ঠ কবিতাক আমি এইকেইটা ভাগত ভাগ কৰিব পাৰোঁ তাৰ মুঠৰূপত আমাৰ 10টা ভাগ আমি বস্তুনিষ্ঠ কবিতা পালোঁ গতিকে এই 10টা ভাগৰ আমাৰ বস্তুনিষ্ঠ ইয়াৰ কেতিয়াবা প্ৰশ্ন হয় তোমালোকে মন কৰিবা ইয়াৰ যিকোনো কবিতাৰ শৰ্ট নোট লিখিব দিয়ে নাইবা কেতিয়াবা বস্তুনিষ্ঠ কবিতা বুলিলে কি বুজা আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে চমুকৈ তাৰমানে তোমালোকক যদি চমুকৈ লিখিব দিয়ে তেনেহ'লে 2-এটা লাইন কি কবিতা সেই হিচাপে তাক বৰ্ণনা কৰিব নালাগে চমুকৈ লিখি গ'লে হ'ব যেনে এইবাৰ আমি ব্যক্তিনিষ্ঠ কবিতালৈ আহিছোঁ গতিকে ব্যক্তিনিষ্ঠ কবিতানো কি যে ইতিমধ্যে আমি ব্যক্তিনিষ্ঠ কবিতা পাইছোঁ যিবিলাক যিটো আমি গীতি কবিতা বুলি কওঁ যে গীতি কবিতা হ'ল ব্যক্তিনিষ্ঠ কবিতা হ'ল কবিয়ে নিজৰ ভাৱ অনুভূতি তেওঁ আত্মপ্ৰকাশ কৰে তাক নিজৰে হৈ আত্মপ্ৰকাশ কৰিব তাকে বহিৰ জগতৰ বস্তুক নিজৰ কল্পনালৈ নিজে নিজৰ বুলি যিটো আত্মপ্ৰকাশ কৰিব তাকে আমি ব্যক্তিনিষ্ঠ কবিতা বুলি ক'ম কাৰণ এই ব্যক্তিনিষ্ঠ কবিতাত কবিয়ে বহিৰ জগতখনৰ পৰা দৃষ্টি আঁতৰ কৰি ৰাখি নিজৰ যি ৰচনা কৰে তেওঁ নিজৰ ফালৰ পৰা সেই ৰচনা কৰে সেই ব্যক্তিনিষ্ঠ কবিতাক গতিকে সেই ব্যক্তিনিষ্ঠ কবিতাক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ গতিকে তলত মই ভাগবোৰ লিখি দিছোঁ এটা এটা ভাগৰ বিষয়ে মই চমুকৈ মানে কবিতাবিলাক কি সেই সম্পৰ্কেহে মই কৈ যাম গতিকে ব্যক্তিনিষ্ঠ কবিতাক মুখ্য ভাগবিলাকৰ ভিতৰত আমি প্ৰথমটো ভাগ পাইছোঁ ভক্তিমূলক কবিতা ডিভোশনেল লিৰিক তাৰমানে ভক্তিমূলক গীতি কবিতা কি চোৱা আমাৰ বিশেষকৈ কিছুমান কবিতা আছে বিশেষ আমাৰ শংকৰদেৱ মাধৱদেৱে কবিতাৰ আকাৰত কিছুমান বৰগীত লিখিছিল সেইবিলাক আমাৰ ভক্তিমূলক কবিতাৰ ভিতৰত অন্তৰ্ভুক্ত তাৰ উপৰিও কিছুমান কবিতা আছে যিবোৰ কবিতাৰ মাজত যে আমি কি কৰোঁ যে এই কবিতাবিলাকত আমাৰ কি দেখা যায় যে বিভিন্ন ধৰ্মীয় নীতি আদৰ্শৰে উপদেশেৰে নীতি আদৰ্শ উপদেশ এইবিলাক কবিতাৰ মাজত পোৱা যায় যাৰ কাৰণে আমি এইবোৰক আমাৰ ভক্তিমূলক গীতি কবিতা তাৰমানে কিছুমান বন্দনামূলক হ'ব পাৰে কিছুমান গুৰু ভক্তিমূলক কবিতা হ'ব পাৰে গতিকে যাৰ কাৰণে আমি এইবিলাকক কি কওঁ আমাৰ এই কবিতাবিলাকক ভক্তিমূলক গীতি কবিতা বুলি কওঁ তাৰপিছত স্বদেশ প্ৰীতিমূলক গীতি কবিতা যে এই স্বদেশ প্ৰীতিমূলক গীতি কবিতাৰ মাজত দেখা যায় যে আমাৰ কিছুমান কবিতা যে স্বদেশ প্ৰেম যেনেকৈ যিবোৰ কবিতা
কবিয়ে নিজৰ দেশখনক ভাল পায়, নিজৰ জাতি মাটি ভূমিক ভাল পায়, তাৰমানে নিজৰ মাতৃভূমিৰ প্ৰতি যিটো ভাল পোৱা, এই ভাল পোৱা কবিয়ে কি কৰে, কবিতাৰ মাজেৰে প্ৰকাশ কৰে। সেইবিলাক আমি কি ক'ম, স্বদেশ প্ৰেমমূলক গীতি কবিতা বুলি ক'ম। গতিকে এই স্বদেশ প্ৰেমমূলক গীতি কবিতা কি হৈছে দেখা যায়, আমাৰ অসম সংগীত কোনে লিখিছিল, বেজবৰুৱাদেৱে, বীন বৰাগী লিখিছিল, তাৰপিছত নলিনীবালাদেৱে ভাৰতবৰ্ষ, আৰু তাৰ ওপৰত জনমভূমি নামৰ বিভিন্ন স্বদেশ প্ৰেমমূলক কবিতা লিখিছিল। বিশেষকৈ আমাৰ বিভিন্ন কবিসকলৰ মাজত স্বদেশ প্ৰেম নিহিত হৈ থকা দেখা যায়। সেইবিলাকক আমি গীতি কবিতা, পেট্ৰিয়টিক লিয়াৰিক বুলি আমি ক'ম। নেক্সট আমি আহিছোঁ প্ৰেমমূলক গীতি কবিতা। প্ৰেমমূলক গীতি কবিতা লাভ লিয়াৰিক বুলি, কাৰণ প্ৰেম ভাল পোৱা নাথাকিলে যাৰ তেওঁ কবি হ'ব নোৱাৰে। গতিকে কবিৰ মাজত সদায় প্ৰেম ভাল পোৱা অন্তৰ্নিহিত হৈ থাকে, কাৰণ যি প্ৰেমৰ বেছিভাগ সৰহ সংখ্যক কবিয়ে এনেকৈ প্ৰেমৰ ওপৰত কবিতা লিখিছে। গতিকে এই প্ৰেমমূলক কবিতা বিভিন্ন কবিসকলক, তাৰমানে প্ৰেমক লৈ, ভাল পোৱাক লৈ যিবিলাক কবিতা লিখিছে তাক প্ৰেমমূলক, বিশেষকৈ যতীন্দ্ৰনাথ দুৱৰা, আমাৰ লক্ষীনাথ বেজবৰুৱা, তাৰপিছত আমাৰ তাৰ উপৰিও বিভিন্ন ধৰণৰ কবি, আমাৰ গণেশ গগৈ, দেৱকান্ত বৰুৱা আদি বিভিন্ন কবিসকলে এই প্ৰেমমূলক কবিতা লিখা দেখা যায়। গতিকে এই প্ৰেমমূলক কবিতা, তাৰপিছত আমাৰ প্ৰকৃতি বিষয়ক গীতি কবিতা, যিটো প্ৰকৃতি বিষয়ক গীতি কবিতা লিয়াৰিক অফ নেচাৰ, বিশেষকৈ নেচাৰ প্ৰকৃতি নোহোৱাকৈ কবিতা, প্ৰকৃতিৰ যি ৰূপ সৌন্দৰ্য, সেই ৰূপ সৌন্দৰ্য যেতিয়া কবিয়ে কবিতাৰ মাজেৰে প্ৰকাশ কৰিব, তেতিয়া প্ৰকৃতি বিষয়ক কবিতা, বিশেষকৈ আমাৰ ইংৰাজী যিবিলাক আমাৰ কবি আছে, তাৰমানে জন কিটছ, ৱৰ্ডছৱৰ্থক আদি কৰি বিভিন্ন কবিসকলে, আৰু অসমীয়া যতীন্দ্ৰনাথ দুৱৰা কোৱা, আমাৰ ৰঘুনাথ চৌধুৰীয়ে কোৱা, লক্ষীনাথ বেজবৰুৱা আদি কৰি বিভিন্ন ধৰণৰ কবিসকলে এই প্ৰকৃতি বিষয়ক তেওঁলোকে ৰচনা কৰিছে। তাৰমানে আমাৰ কেতেকী, ৰঘুনাথ চৌধুৰীয়ে কেতেকী আদি কৰি, আৰু আমাৰ গিৰিমল্লিকা, ঠিক তেনেকৈ ইংৰাজী সাহিত্য অ'ড টু দ্য ৱেষ্ট টুইন, অ'ড টু দ্য নাইটেংগেল, এনেধৰণৰ বিভিন্ন প্ৰকৃতি বিষয়ক, তাৰমানে প্ৰকৃতিক সৌন্দৰ্যৰ ওপৰত বিভিন্ন কবিতা ৰচনা কৰিছে। গতিকে তাৰপিছত আমি আহিছোঁ চিন্তা বা দাৰ্শনিকমূলক কবিতা। চিন্তা আৰু দাৰ্শনিকমূলক গীতি কবিতা কি, ৰিফ্লেক্টিভ এণ্ড ফিলচফিকেল লিয়াৰিক, যে আমি ৰিফ্লেক্টিভ বা ফিলচফিকেল লিয়াৰিক বুলি কাক কওঁ, যে যিবোৰ আমাৰ কবিতাৰ মাজেৰে আমাৰ দাৰ্শনিক চিন্তাধাৰা, যিটো কবিতাৰ মাজেৰে আমাৰ দাৰ্শনিক নিজৰ অভিজ্ঞতা গহীন ৰূপত আমাৰ কবিসকলে এই চিন্তা বা দাৰ্শনিক কবিতাৰ মাজেৰে নিজৰ চিন্তাধাৰা, আৱেগ অনুভূতি গহীন ৰূপত প্ৰকাশ কৰা দেখা যায়। গতিকে ইয়াত এই কবিতাৰ মাজত বিভিন্ন দৰ্শন নিহিত হৈ থকা, বিভিন্ন চিন্তাধাৰা নিহিত হৈ আছে, যাৰ কাৰণে আমি ইয়াক চিন্তা বা দাৰ্শনিকমূলক কবিতা বুলি কওঁ। এই দাৰ্শনিকমূলক কবিতাৰ ভিতৰত আমি দেখা পাওঁ যে বিশেষকৈ কমলাকান্ত ভট্টাচাৰ্যৰ কবিতা, আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা, তুমি নলিনীবালা দেৱীৰ কবিতা, এইবিলাক হ'ল দাৰ্শনিক চিন্তা ধাৰাৰে ৰচিত কবিতা। বিশেষকৈ কমলাকান্তৰ আমাৰ নলিনীবালা দেৱীৰ কবিতা, এইবিলাক কবিতা দাৰ্শনিক চিন্তা থকা বুলি কওঁ। তাৰ উপৰিও আমাৰ প্ৰশস্তি বা পত্ৰমূলক গীতি কবিতা, তাৰমানে ইয়াতো দেখা যায় আমাৰ যে প্ৰকৃতি বিষয়ৰ লগত
ইয়াৰ সম্পৰ্ক আছে যে আমাৰ এই কবিতাসমূহত বিভিন্ন চৰাই চিৰিকটি প্ৰাকৃতিক সৌন্দৰ্যক লৈ বিভিন্ন ধৰণৰ কবিতা কবিয়ে ৰচনা কৰিছে। ইয়াত বিশেষকৈ আমাৰ এই অসমীয়া কবিতা ইংৰাজ কবিসকলৰ প্ৰভাৱ বহুত বেছি আছে। গতিকে অ'ড টু দ্য আমি ইতিমধ্যে ক'লোঁ যে এই প্ৰশস্তি বা চিত্ৰমূলক কবিতাত বিভিন্ন ধৰণৰ প্ৰকৃতিক সৌন্দৰ্য বিৰাজমান আৰু কবিয়ে সৰু এটা প্ৰাকৃতিক বস্তু ধৰা চৰাই চিৰিকটিক লৈয়ে খুব ধুনীয়াকৈ সুন্দৰ বৰ্ণনা এই কবিতাৰ মাজেৰে কি হয় তেওঁলোকে আত্মপ্ৰকাশ কৰাৰ সুবিধা পায়। তাৰ উপৰিও আমি আৰু এটা কবিতা আৰু এক শ্ৰেণীৰ গীতি কবিতা পাওঁ, শোক বা গীতি খেদ গীতমূলক গীতি কবিতা, ইলিজি, যাক ইংৰাজীত ইলিজি বুলি কয়। কিন্তু এই শোক বা কেতিয়াবা বিভিন্ন ধৰণৰ কবিতাৰ মাজেৰে পঢ়ি অলপ কি লাগে, নিজকে শোক অনুতপ্ত হওঁ। এইবিলাক তাৰমানে বিভিন্ন ধৰণৰ ঘটনাক, বিক্ষিপ্ত ঘটনাক শোক আকাৰে প্ৰকাশ কৰা, আৰু কেতিয়াবা দেখা যায় কিছুমান সোঁৱৰণ, কিছুমান বস্তুক সোঁৱৰি নাইবা কোনো গুৰুক সোঁৱৰি মানুহক সোঁৱৰি বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰে। সেইবিলাকক আমি গীতি কবিতা। এই শ্ৰেণীৰ কবিতা আমি দুই ভাগত ভাগ কৰিব পাৰোঁ, এটা সোঁৱৰণীমূলক আৰু মেলোডি আৰু গৰখীয়া পেষ্টৰেল। গতিকে গৰখীয়া গীত আৰু সোঁৱৰণীমূলক কবিতা এই দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া ঘটনা হ'ল যে এই আমি সোঁৱৰণ কেতিয়া কৰোঁ, আমি শোক কেতিয়া কৰোঁ, সেই সোঁৱৰণ আমি দুই ধৰণৰ কৰিব। কেতিয়াবা গৰখীয়াসকলে বিভিন্ন গীত গাই কবিতে সেই গীতবিলাক কবিয়ে কি কৰে, কবিতা হিচাপে ৰূপ দিয়ে। এতিয়া আমি নেক্সট লৈ আহিছোঁ চতুৰ্পদী কবিতা। চতুৰ্থপদী কবিতা, যাক আমি, এইটো বিৰাট ইম্পৰ্টেণ্ট, ছাত্ৰ ছাত্ৰীসকল এই চতুৰ্পদী কবিতাৰ বিশেষকৈ আহে গতিকে সেইটো চতুৰ্থপদী কবিতা হ'ল চনেট। চনেট আমাৰ ইংৰাজীৰ পৰা আহিছে গতিকে সেই চতুৰ্থপদী কবিতা আমি বিশেষকৈ দেখা যায় এটা 14টা লাইনত এই কবিতা ৰচনা কৰা হৈছে। 14টা লাইনৰ ভিতৰত তাৰে প্ৰথম 8 শাৰীত তাৰমানে তাৰ বিশ্লেষণ এনেকুৱা, এই চতুৰ্থ কবিতা ইয়াৰ প্ৰথম 8 শাৰীক আমি অষ্টক বুলি কওঁ আৰু পিছৰ 6 শাৰীক ষষ্ঠক বুলি কওঁ। আৰু সেই প্ৰথম 8 শাৰীৰ মাজেৰে যিটো ধাৰণা দিয়ে, সেই ধাৰণা